আজি আমি এই ভিডিঅ'টোত টপিক অফ কেঞ্চাৰৰ বিষয়ে আলোচনা কৰিম। আগৰ কিছুমান পৰীক্ষাত দেখিবলৈ পোৱা গৈছে যে টপিক অফ কেঞ্চাৰ, ইকুৱেটৰ বা টপিক অফ কেপ্ৰিকন কোনখিনি কণ্টিনেণ্টৰ মাজেৰে পাৰ হৈ গৈছে বা কোনখিনি কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈ গৈছে, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে। গতিকে আজি সেইকাৰণে আমি ভিডিঅ'টোত টপিক অফ কেঞ্চাৰ কোনখিনি কণ্টিনেণ্ট, কোনখিনি কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈ গৈছে তাৰ বিষয়ে চাম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৱৰ্ল্ড মেপখন আছে। ইয়াত ৱৰ্ল্ড মেপখনত যিখিনি য়েল্ল' কালাৰ হৈ আছে তাত সেইখিনি কাণ্ট্ৰিৰ মাজেৰে টপিক অফ কেঞ্চাৰ বা কৰ্কট ৰেখা পাৰ হৈ গৈছে। এতিয়া চাবলৈ গ'লে আপোনালোকে যদি কাণ্ট্ৰি হিচাপত চায় তেনেহ'লে আমি দেখিব পাইছোঁ যে একেবাৰে বাওঁহাতে আমাৰ আছে নৰ্থ আমেৰিকা। এইখন নৰ্থ আমেৰিকাৰ মাজেৰে পাৰ হৈ গ'ল। মাজৰ পাৰ্টটোত আমাৰ আফ্ৰিকা আছিলে, আফ্ৰিকাৰ পৰা গ'ল, আৰু ছাইডত আমাৰ এছিয়াৰ মাজেদিও টপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে। ঠিক আছে, গতিকে আমি দেখা পালোঁ যে তিনিখন কণ্টিনেণ্ট আছে। হয়তো চাগে এই ফটোখনত ভালকৈ ক্লিয়াৰকৈ অহা নাই, আপোনালোকে নেটত চাৰ্চ কৰিও চাব পাৰে। এতিয়া চাবলৈ গ'লে তিনিখন কণ্টিনেণ্ট আমি পালোঁ, নৰ্থ আমেৰিকা, আফ্ৰিকা আৰু এছিয়া। টপিক অফ কেঞ্চাৰ 23.5 ডিগ্ৰী নৰ্থৰেদি গৈছে। আমাৰ পৃথিৱীৰ ওপৰত যিখিনি ইমাজিনেৰী লাইন্স আছে তাৰ 23.5 ডিগ্ৰী নৰ্থৰেদি যি পাত গৈছে সেই পাত হৈছে টপিক অফ কেঞ্চাৰ। যদি 23.5 ডিগ্ৰী চাউথ হ'লহেঁতেন তেতিয়া সেই পাত হ'লহেঁতেন আমাৰ টপিক অফ কেপ্ৰিকন, আৰু মাজত আমাৰ ইকুৱেটৰডাল আছে। ঠিক আছে, এতিয়া নৰ্থ আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ, নৰ্থ আমেৰিকাৰ 2খন, আফ্ৰিকাৰ 7খন আৰু এছিয়াৰ 8খনৰ মাজেৰে গৈছে। চাবলৈ গ'লে 15খন 17খন আছে। এই 17খন কাণ্ট্ৰিৰ নাম মনত ৰখাটো ইমান সহজ নহয়, বা ধৰক আমি সোনকালে পাহৰি যাব পাৰোঁ। ঠিক আছে, তথাপি এবাৰ চাই লওঁ যে নৰ্থ আমেৰিকাৰ মেক্সিকো, বাহামাছ আইলেণ্ড, আফ্ৰিকাৰ ৱেষ্টাৰ্ণ ছাহাৰা, মৰিটানিয়া, মালি, আলজেৰিয়া, নাইজাৰ, লিবিয়া আৰু ইজিপ্তৰ মাজেৰে পাৰ হৈ গৈছে। এছিয়াৰ তেনেকৈ ধৰণে ছৌদি আৰবিয়া, UAE, ওমান, ইণ্ডিয়া, বাংলাদেশ, চাইনা, ম্যানমাৰ আৰু টাইৱানৰ মাজেৰে পাৰ হৈ গৈছে। যিহেতু 17খন হৈ গ'ল, ইয়াত ইমানখিনি মনত ৰখাত অলপ অসুবিধা হয় কাৰণে মই মোৰ নিজৰ সুবিধা হ'বৰ কাৰণে কিছুমান নিমনিক্স বনাই লৈছোঁ। সেইখিনি ইয়াত ধৰক জাষ্ট ফৰ্মেট এটা শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকে এনেকৈ ধৰণেও যদি পাৰে মনত ৰাখিব পাৰে, নাইবা আপোনালোকে নিজৰ সুবিধাৰ মতেও বনাই ল'ব পাৰে, যেনেকৈ আপোনালোকৰ সুবিধা হয়। নৰ্থ আমেৰিকাৰ মাজে 2খন আছিলে, এটা মেক্সিকো আৰু বাহামাছ আইলেণ্ড। গতিকে যদি আপোনালোকে বিচাৰে এনেকৈ মনত ৰাখিব পাৰে, নহ'লে মই বনাই লৈছিলোঁ যে নৰ্থ আমেৰিকাত মেক্সিকো বহিলে। গতিকে মোৰ কাৰণে এইটো আছিল নৰ্থ আমেৰিকাত মেক্সিকো বহিলে। ঠিক আছে, বহিলেৰ পৰা বাহামাছটো আছিলে। তাৰ পৰা আফ্ৰিকাটো বনাই লোৱা হৈছিলে আফ্ৰিকা মেইনলেণ্ডছ। ঠিক আছে, আফ্ৰিকা মেইনলেণ্ডছ। ইয়াত ধৰক প্ৰতিখন কাণ্ট্ৰিৰ প্ৰথমৰ ধৰক এলফাবেটটো লোৱা হৈছে। খালি ৱেষ্টাৰ্ণ ছাহাৰাৰ পৰা আমি অকল ছাহাৰাটোহে লোৱা হৈছে। ঠিক আছে, গতিকে মেনৰ পৰা এমৰ পৰা আহিলে মৰিটানিয়া, এৰ পৰা আহিলে এলজেৰিয়া, তাৰপিছত এনৰ পৰা আহিলে নাইজাৰ, এলৰ পৰা আহিলে লিবিয়া, ইৰ পৰা আহিলে ইজিপ্ত, এমৰ পৰা আহিলে মালি আৰু এছৰ পৰা আহিলে ছাহাৰা। ঠিক আছে, আফ্ৰিকা মেইনলেণ্ডছ। থাৰ্ডখন আছিলে আমাৰ এছিয়া। এছিয়াৰ 8খনৰ মাজেৰে গৈছে, আৰু এইটো আমাৰ কাৰণে অলপ বেছি ইম্পৰ্টেণ্ট। এছিয়াৰ কোনকেইখনৰ মাজেৰে গৈছে সেইখন হৈছে, তাৰ কাৰণে আমি বনাইছিলোঁ বিমষ্টকো। ঠিক আছে, এছিয়া বিমষ্টকো। আমি তিনিখন যিহেতু কণ্টিনেণ্ট পাইছিলোঁ, নৰ্থ আমেৰিকাত মেক্সিকো বহিলে, ছেকেণ্ডটো আছিলে আফ্ৰিকা মেইনলেণ্ডছ আৰু এছিয়া বিমষ্টকো। এছিয়াৰ বিমষ্টকৰ বিৰ পৰা আহিলে বাংলাদেশ, আইৰ পৰা আহিলে ইণ্ডিয়া, এমৰ পৰা আহিলে ম্যানমাৰ, এছৰ পৰা আহিলে ছৌদি আৰবিয়া, টিৰ পৰা আহিলে টাইৱান, ইউৰ পৰা আহিলে UAE, চিৰ পৰা আহিলে চাইনা আৰু অ'ৰ পৰা আহিলে ওমান। ঠিক আছে, গতিকে আপোনালোকে এনেকৈ ধৰণৰ, মোৰ এনেকৈ সুবিধা হৈছিল কাৰণে মই এনেকৈ কৰিছিলোঁ। আপোনালোকে যদি বিচাৰে আপোনাৰ নিজৰ সুবিধাৰ মতে হওক, তেনেকৈ চেণ্টেঞ্চ হিচাপে হওক বা কেনেকৈ ধৰণে বিচাৰে আপোনালোকে বনাই ল'ব পাৰে। গতিকে নৰ্থ আমেৰিকাত মেক্সিকো বহিলে, আফ্ৰিকা মেইনলেণ্ডছ আৰু এছিয়া বিমষ্টকো। গতিকে এনেকৈ আমাৰ 17খন প্ৰায় মনত থাকিব। ইয়াৰ বাহিৰেও ক'বলৈ গ'লে গাল্ফ অফ কেলিফৰ্ণিয়া, ৰেড চি, তাৰপৰা টাইৱান ষ্ট্ৰেইট, তাৰপৰা এৰবিয়ান চি, তাৰ মাজেদি ওপৰেদিও টপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে। এতিয়া যিহেতু আমাৰ ইণ্ডিয়াৰ মাজেৰে গৈছে, গতিকে আমাৰ কাৰণে এইটো দৰকাৰী হয় যে ইণ্ডিয়াৰ কোনকেইখন ৰাজ্যৰ ষ্টেটৰ মাজেদি বা কোনকেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। আমি যদি চাব যাওঁ তেনেহ'লে দেখা পাম যে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম, এইকেইখনৰ মাজেৰে, এই 8খনৰ মাজেৰে আমাৰ পাৰ হৈ গৈছে টপিক অফ কেঞ্চাৰ। ঠিক আছে, আমাক হয়তো এনেকৈ ধৰণে সুধিব পাৰে যে ধৰক ইষ্টৰ পৰা সুধিব পাৰে, কোনো ডাইৰেকশ্যনত কোনকেইখন আছে, বা আমাক কিভাৱেও সুধিব, গুজৰাটৰ ছাইডৰ পৰা সুধিব পাৰে।
গতিকে আমি এইটো মনত ৰখাটো দৰকাৰী যিহেতু ইয়াত আমাৰ সকলো চাগে ভাৰতৰ মেপখন কম বেছি পৰিমাণে মনত আছে গতিকে সেইকাৰণে মই ইয়াৰ কাৰণে কোনো নিমনিক্স বনোৱা নাছিলোঁ আপোনালোকে বিচাৰিলে বনাই ল'ব পাৰে নিজৰ সুবিধাৰ মতে চাবলৈ গ'লে গুজৰাট আহিলে ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ৱেষ্ট বেংগল ত্ৰিপুৰা আৰু মিজোৰাম হ'ল ইয়াত যদি আৰু এটা প্ৰশ্ন আমাক সুধিব পাৰে যে আটাইতকৈ বেছি কোনখন ৰাজ্যত টপিক মানে লংগেষ্ট ডিষ্টেঞ্চ হিচাপে টপিক অফ কেঞ্চাৰে কৰ্কট ৰেখাই কভাৰ কৰিছে তেতিয়া হ'ব আমাৰ মধ্যপ্ৰদেশ আৰু আটাইতকৈ শ্বৰ্টেষ্টটো হ'ব বা মিনিমাম লেন্থটো হ'ব ৰাজস্থান যদি আমাক লংগেষ্ট লেন্থটো হ'ব মধ্যপ্ৰদেশ শ্বৰ্টেষ্ট যদি সোধে সেইটো হ'ব ৰাজস্থান গতিকে আমাৰ ভাৰতৰ এই 8খনৰ মাজেৰে গৈছে তাৰে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ বিষয়ে আপোনালোকে মনত ৰাখিব ঠিক আছে আৰু আমাৰ নৰ্থ ইষ্টৰ যদি কথা সুধিব যায় তেনেহ'লে মিজোৰাম আৰু ত্ৰিপুৰা ঠিক আছে গতিকে আজি আমি এইটোৰ ভিতৰত চালোঁ যে তিনিখন কণ্টিনেণ্টৰ মাজেৰে পাৰ হৈ যায় 23.5 ডিগ্ৰী নৰ্থত হয় তাৰপিছত ইয়াত এটা আমি মনত ৰাখিছিলোঁ যে নৰ্থ আমেৰিকাত মেক্সিকো বহিলে তাৰপিছত ছেকেণ্ডটো হ'ল আমাৰ আফ্ৰিকা মেইনলেণ্ডছ তাৰপিছত আহিলে এছিয়া হৈছে বিমষ্টকো আৰু ইণ্ডিয়াৰ মাজে 8খন আছিলে এই 8খন একাধিক্ৰমে এইকেইখন আছিলে গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব থেংক ইউ